ৰহাত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতি সুৰক্ষা পৰিষদ অসমৰ সহযোগত কোচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণ অসমত আন্তঃৰাজ্যিক পাৰ্বত্য পৰ্বতন আৰু অসমক জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। উক্ত কাৰ্যসূচীত উপস্থিত থাকে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগতে জনজাতি সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKD নিউজ। মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছো। সঁচাকৈ আমি কোচ ৰাজবংশীসকলে দুখেৰে প্ৰকাশ কৰিছো যে কোচ ৰাজবংশী এই জনজাতি জনগোষ্ঠীটোক আমি বাৰম্বাৰ চৰকাৰক দাবী জনাই আছো যে তেওঁলোকে জনজাতিকৰণৰ যি অনুসূচিত তালিকা অন্তৰ্ভুক্ত কৰি জনজাতি প্ৰদান কৰি কোচ ৰাজবংশীসকলত আহি থকা সময়ত আহি থকা প্ৰজন্মৰ সকলো দিশত আগবাঢ়ি যোৱাত চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে। কিন্তু বাৰম্বাৰ কোচ ৰাজবংশীসকলক কিন্তু চৰকাৰে প্ৰতাৰণা কৰি আহিছে। শেহতীয়াকৈ আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছো, বিভিন্ন সূত্ৰৰ পৰা আমি গম পাইছো, জানিব পাৰিছো যে কোচ ৰাজবংশী জনগোষ্ঠীটোক ভাগ ভাগ কৰি চৰকাৰে ইতিমধ্যে জনজাতি প্ৰদান কৰাৰ যি এক কৌশল তেওঁলোকে পৰিকল্পনা কৰিছে। আমি মধ্য অসম কোচ ৰাজবংশী আৰু বিভিন্ন দল সংগঠনৰ পৰা আমি তেখেতসকলক প্ৰত্যাহ্বান জনাইছো। এনেধৰণৰ কাৰ্যসূচী কিন্তু আমি কোনো ধৰণে মানি নলওঁ। মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই দাবী এই পৰিকল্পনা কেতিয়াও গ্ৰহণ নকৰে আৰু যদি চৰকাৰে আমাক আওকাণ কৰি পেলাই এনেধৰণৰ কাম কৰিবলৈ আগবাঢ়ি যায় তেতিয়াহ'লে কিন্তু আমি চৰকাৰক সকীয়াই দিছো। আহি থকা নিৰ্বাচনৰ সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিব আমি ভালদৰে পাৰিম। কাৰণ জাগিৰোড সমষ্টিত, মৰিগাঁও সমষ্টিত, ৰহা সমষ্টিত, বৰতদৱা সমষ্টিত আমাৰ কোচ ৰাজবংশীসকলৰ যি ভোটাৰ পৰিসৰ, সেই পৰিসৰ যদি লক্ষ্য কৰা যায় তেতিয়াহ'লে আমি কোচ ৰাজবংশীসকলে যদি আমি বিশেষ ভূমিকা গ্ৰহণ কৰোঁ তেতিয়াহ'লে কিন্তু চৰকাৰৰ এই 4টা সমষ্টিত বিশেষ অসুবিধা হ'ব বুলি পেলাই আমি দাবীৰে আমি সক্ৰিয়ভাৱে উত্থাপন কৰিব পাৰোঁ। মোৰ লগত আমাৰ সভাপতি মহোদয় আছে, তেখেতেও ক'ব। আমি কোচ ৰাজবংশী মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই কেৱল কোচ ৰাজবংশীসকলৰ কথাই আমি কোৱা নাই, ইয়াৰ লগতে কৈছে যে অসমত থকা 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰি অসমখন জনজাতি ৰাজ্য ঘোষণা কৰি ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি সমগ্ৰ অসমখনকে সুৰক্ষিত প্ৰদান কৰিব লাগে। মোৰ লগত আমাৰ সভাপতি মহোদয় আছে, তেখেতেও আপোনালোকৰ দুআষাৰ বক্তব্য আগবঢ়াব। কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ ৰাতুল ৰাজবংশী পৰেশ ডেকাৰ নেতৃত্বত আজি এই যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী, অসমখন এখন জনজাতি ৰাজ্য কৰিব লাগে, ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে, অসমৰ কোচ ৰাজবংশী প্ৰমুখ্যে 6 জনগোষ্ঠীক অতি শীঘ্ৰে প্ৰতিশ্ৰুতি বাদ দি জনজাতিৰ তালিকাভুক্ত কৰিব লাগে, অসম চুক্তি 6 নম্বৰ ক্লজটো ইমিডিয়েট ৰূপায়ণ কৰিব লাগে, প্ৰতিশ্ৰুতি পৰিহাৰ কৰক, ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰক আৰু জনজাতিৰ তালিকাভুক্তিৰে আমাৰ অসমখনক এখন জনজাতি ৰাজ্য কৰি সুৰক্ষিত কৰক। এই দাবীৰে যি কাৰ্যসূচী হৈছে তাত অংশগ্ৰহণ কৰিবলৈ পাই মই আনন্দিত হৈছোঁ আৰু অসমৰ সমূহ জনসাধাৰণক, সকলো জনগোষ্ঠীক, সকলো ৰাজনৈতিক দলৰ নেতাক মই অনুৰোধ কৰিছোঁ যে সকলোৱে এটাই দাবী উত্থাপন কৰক, এটাই শব্দ উচ্চাৰণ কৰক, আমাক জনজাতি ৰাজ্য লাগে আৰু ইনাৰ লাইন পাৰ্মিট লাগে। আমাক জনজাতি ৰাজ্য লাগে আৰু ইনাৰ লাইন পাৰ্মিট লাগে, নহ'লে অসমীয়া জাতি কেতিয়াও সুৰক্ষিত নহয়। দেশী বিদেশী 2টা প্ৰব্ৰজনৰ পৰা অসমক যদি সুৰক্ষা কৰিব লাগে, অৰুণাচললৈ চাওক, ইনাৰ লাইন পাৰ্মিট আৰু জনজাতিৰ তালিকাভুক্ত হৈ আমাৰ গোটেই অসমখন সুৰক্ষিত কৰক।